নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ নৱেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লাখ লাখ মহিলাৰ বাবে এটা নহয় দুটা নহয় ৭টাকৈ নতুন আঁচনি লৈ আহিছে চৰকাৰে আৰু মহিলাসকল অতি শীঘ্ৰেই লাখপতি হৈ পৰিব। আত্মসহায়ক গোটত ১০,০০০ টকাও নহয় আত্মসহায়ক গোটৰ নিচেৰাই বহুকেইটা আঁচনি লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কি আঁচনি লৈ আহিছে সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। কেৱল এয়াই নহয়, চৰকাৰে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ দিলে। লগতে মাইক্ৰ' ফাইনেন্স ঋণ কেৱল এয়াই নহয়, মিছন বসুন্ধৰাৰ জৰিয়তেও বহুতো সুবিধা লাভ কৰিব জনতাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মিছন বসুন্ধৰা আৰু মাইক্ৰ' ফাইনেন্সৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল এয়াই নহয়, ৭৮,০৪৬ গৰাকী মহিলাই ৰেহাই পাব এই ঋণৰ পৰা। আপুনি মাইক্ৰ' ফাইনেন্সৰ কিমান টকা ঋণ লৈছে, ২৫,০০০ নে ৫০,০০০? চৰকাৰে আপোনাৰ বাবে লৈছে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মিছন বসুন্ধৰাত আবেদন কৰা লোকসকলৰ বাবে এখন ডাঙৰ খবৰ। ১০% প্ৰিমিয়াম দিলেই লাভ কৰিব মাটিৰ ছেটেলমেণ্ট। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও নতুন নিয়ম সলনি কৰিছে মিছন বসুন্ধৰাৰ। এই ছেটেলমেণ্ট হ'ব চৰ্ত সাপেক্ষে। ইয়াৰ বাবে ১০০% প্ৰিমিয়াম আদায় দিব নালাগে। মিছন বসুন্ধৰাৰ জৰিয়তে গুৱাহাটীত মাটি পোৱাসকলৰ বাবে এটা ভাল খবৰ। মাটি বিক্ৰী কৰিলেহে দিব লাগিব সম্পূৰ্ণ প্ৰিমিয়াম, অথবা এই মাটি কোনো কাৰণতে বন্ধকত দিব নোৱাৰিব। যিসকলে ছেটেলমেণ্ট পোৱা নাছিল তেওঁলোকৰ বাবে কেবিনেটে আনিছে এই ভাল খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণ লাভ কৰা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। যিসকল মহিলাই ২৫,০০০ পৰা ৫০,০০০ টকালৈকে ঋণ মাফ আছিল আৰু সেইসকলৰ ধন শীঘ্ৰেই ৰেহাই দিব চৰকাৰে। আপুনি ২৫,০০০ পৰা ৫০,০০০ টকালৈকে ঋণ লৈছিল নেকি? তেনে ক্ষেত্ৰত সেইসকল মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে এটা ভাল খবৰ। চৰকাৰে সকলোকে প্ৰদান কৰিব NOC। ঋণমুক্ত কৰা অথবা NPA নহ'বৰ বাবে কেবিনেটে লৈছে এখন ডাঙৰ খবৰ। আৰু কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলাসকলৰ বাবে। ৭৮,০৪৬ গৰাকী হিতাধিকাৰী ইয়াৰ জড়িত লাভান্বিত হ'ব। ডিচেম্বৰৰ ভিতৰতে অসম চৰকাৰে ৰূপায়ণ কৰিব এই কাৰ্যসূচী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটত গ্ৰহণ কৰা হৈছে এখন ডাঙৰ সিদ্ধান্ত। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল এয়াই নহয়, কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰে আজিৰ দিনটোত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ ৯ আৰু ১০ লগতে ১১ ফেব্ৰুৱাৰীত মধ্য অসমত অনুষ্ঠিত হ'ব বিশাল ইজতেমা। আৰু ইজতেমা আয়োজনৰ আলোচনাৰে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, ইজতেমাক লৈ এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু কিমান তাৰিখত হ'ব ইজতেমা আৰু একত্ৰিত হ'ল সকলো মুছলমান সমাজ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে এটা ভাল খবৰ। মধ্য অসমত অনুষ্ঠিত হ'ব বিশাল ইজতেমা। ৩দিনীয়া কাৰ্যসূচীৰে ৯, ১০ আৰু ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ইজতেমাক লৈ ব্যাপক ব্যস্ততা। নিশাই একত্ৰিত হ'ল শ শ মুছলমান। কচুৱাত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশাল ইজতেমা। কচুৱাৰ ঈদগাহ ময়দানত একত্ৰিত হৈছে আলেম আৰু উলেমাসকল। ৯খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'বলগীয়া ইজতেমাৰ বাবে মৌলানা মতিউৰ ৰহমানক মুখ্য দায়িত্ব অৰ্পণ কৰা হয়। আৰু ২৫ তাৰিখে স্থাপন কৰা হ'ব লাই খুঁটা। হয় বন্ধু বান্ধৱীসকল, এখন ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অচি ভাৰ্গৱ বৰবৰাই প্ৰসাৰ কৰা জ্ঞানদীপ লৈ USTMৰ চাকৰি। এই মুহূৰ্তত অসমবাসী ৰাজুক জনাইছে এটা ভাল খবৰ, কিয়নো USTMে চাকৰি দিলে অচি ভাৰ্গৱ বৰবৰাই প্ৰসাৰ কৰা জ্ঞানদীপক। কটনৰ মেধাৱী ছাত্ৰ জ্ঞানদীপ হাজৰিকাক কৰ্মসংস্থাপন দিলে USTMে। ৰাজপথত গুণ্ডামি দেখুৱাই জ্ঞানদীপক প্ৰসাৰ কৰিছিল অচি ভাৰ্গৱ বৰবৰাই। পঢ়াৰ খৰচ উলিয়াবলৈ ডেলিভাৰী বয়ৰ কাম কৰিছিল জ্ঞানদীপে। কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ আছিল জ্ঞানদীপে। আৰু USTMৰ আচাৰ্য মেহবুব হকে গামোচা পিন্ধাই আদৰণি জনাইছে জ্ঞানদীপক। নতুন চাকৰিয়ে জ্ঞানদীপলৈ কঢ়িয়াইছে আশাৰ ৰেঙনি। USTMে চাকৰি দিলে অচি ভাৰ্গৱ বৰবৰাই প্ৰসাৰ কৰা জ্ঞানদীপক। হয় বন্ধু বান্ধৱীসকল, এখন ভাল খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ মহিলাসকলৰ বাবে ৫খনকৈ অবিলাসী আঁচনিৰ কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কি আঁচনিয়ে কোনে কোনে লাভ কৰিব আৰু
কি সুবিধা লাভ কৰিব পাৰিব সবিশেষ জানিব পাৰিব মহিলাসকলৰ বাবে এটা ভাল খবৰ এতিয়া অতি শীঘ্ৰেই মহিলাসকল হ'ব পাৰিব লাখপতি ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন আঁচনি অভিলেখী আঁচনিৰ কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা কেৱল এয়াই নহয় টেলিকমৰ লগত জড়িত মহিলালৈ এটা ভাল খবৰ আহি পৰিছে কিয়নো কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে এখন সুবিধা স্বনিৰ্ভৰ নাৰী আঁচনি সুকন্যা সমৃদ্ধি যোজনা বিনামূলীয়া চিলাই মেচিন আঁচনি লগতে অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীক মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে 10 বছৰৰ তলত কন্যা সন্তানৰ বাবে সুকন্যা সমৃদ্ধি যোজনা লাভ কৰিব কন্যা সন্তানৰ বাবে এটা ভাল খবৰ কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত জমা ৰাখিব পাৰিব আৰু কন্যাৰ 21 বছৰ সম্পন্ন হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি প্ৰদান কৰা হ'ব কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়া চিলাই মেচিন দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসমত নতুনকৈ আৰম্ভ কৰা হৈছে অৰুণোদয় 3.0 যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত নাই সেইসকল ব্যক্তিয়ে নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিব পাৰিব পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকা গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা হয় বন্ধুবান্ধৱীসকল গৃহিণীসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চৰকাৰে গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা লাভ কৰিব আৰু এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ আপোনাৰ ঘৰত LPG গেছ চিলিণ্ডাৰ আছে না নাই যদি নাই আপুনি লাভ কৰিব নতুনকৈ LPG গেছ কানেকশ্যনৰ সুবিধা বন্ধুবান্ধৱীসকল অসম চৰকাৰে যিকেইটা আঁচনিৰ কথা ঘোষণা কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব লগতে এইকেইটা আঁচনিৰ ভিতৰত আপুনি কিমানটা আঁচনি লাভ কৰিছে আৰু যদি কোনো আঁচনি পোৱা নাই এইকেইটা আঁচনিৰ ভিতৰত তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব আপুনি কেনেকুৱাকৈ লাভ কৰিব এই আঁচনি সম্পূৰ্ণকৈ জনাই দিয়া হ'ব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শীঘ্ৰেই আহি আছে পান কাৰ্ড 2.0 আৰু পান 2.0ৰ মাধ্যমত কি কাম কৰিব পাৰিব নতুনকৈ আপডেট কৰা হ'ব পুৰণি পান কাৰ্ড লাভ কৰিব নতুন সুবিধা যদি আপোনাৰ ঘৰৰ পৰিয়ালৰ পান কাৰ্ডটো আছে তেনেক্ষেত্ৰত নতুনকৈ আপডেট কৰিব লাগিব আৰু আপুনি কেনেকুৱাকৈ আপোনাৰ পান কাৰ্ডখন আপডেট কৰিব সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ পান কাৰ্ড আছে নেকি পান কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এখন ডাঙৰ খবৰ শীঘ্ৰেই আহি আছে পান কাৰ্ড 2.0 নতুনকৈ আপডেট হ'ব পুৰণি পান কাৰ্ড নতুন পান কাৰ্ডত সংযোজিত হ'ব QR কোড বিনামূলীয়াকৈ উন্নতকৰণ কৰা হ'ব পান কাৰ্ডৰ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে পান 2.0 এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব প্ৰায় 1,435 কোটি টকা আৰু উন্নত মানৰ দ্ৰুত সেৱা প্ৰদানৰ বাবে পান কাৰ্ড আপডেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন পান কাৰ্ডৰ জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিব গৰাকীয়ে ডাটা ব্যৱহাৰ কৰা সকলো প্ৰতিষ্ঠানৰ বাবে পান ডাটা ভল্ট প্ৰণালী বাধ্যতামূলক হ'ব আৰু গ্ৰাহকসকলৰ তথ্য সুৰক্ষিত কৰি ৰখাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অনলাইন আৰু কাগজবিহীন ব্যৱস্থা প্ৰৱৰ্তনত সহায়ক হ'ব এই নতুন পান কাৰ্ডৰ সুবিধাই আৰু এই ঘোষণা কৰিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পান কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এখন ডাঙৰ খবৰ আৰু প্ৰত্যেকজন ব্যক্তিৰ পান কাৰ্ডখন আপডেট কৰিব লাগিব তাৰপিছত আহি পৰিছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উচ্চতক লৈ কঠোৰ উচ্চতম ন্যায়ালয় বুলডোজাৰ চলোৱাৰ পূৰ্বে প্ৰশাসনে মানিব লাগিব 10টাকৈ নিয়ম এতিয়া প্ৰশাসনক উচ্চতম ন্যায়ালয়ে 10টাকৈ নিয়ম বান্ধি দিছে কি নিয়ম মানিব লাগিব উচ্ছেদ কৰাৰ সময়তে উচ্চতক লৈ কঠোৰ উচ্চতম ন্যায়ালয় বুলডোজাৰ চলোৱাৰ পূৰ্বে মানিব লাগিব 10টাকৈ নিয়ম বুলডোজাৰ চলোৱাৰ 15 দিন পূৰ্বে দিব লাগিব জাননী পুঞ্জীভুক্ত ডাকঘৰৰ জৰিয়তে প্ৰেৰণ কৰিব লাগিব জাননী ঘৰৰ সন্মুখত আনিব লাগিব জাননীত উল্লেখ থাকিব লাগিব অবৈধ হোৱাৰ কাৰণ ঘৰ ভাঙাৰ জাননী পোৱাৰ পিছতো আইনী যুঁজৰ বাবে সময় দিব লাগিব পৰিয়ালক ঘৰ খালী কৰিবলৈ দিব লাগিব প্ৰয়োজনীয় সময়
জাননী দিয়াৰ 15 দিনৰ পিছতহে চলাব পাৰিব বুলডোজাৰ। বুলডোজাৰ চলোৱাৰ সমগ্ৰ ভিডিঅ' বন্দী কৰিব লাগিব কেমেৰাত। জিলা উপায়ুক্তৰ হাতত থাকিব লাগিব এই ভিডিঅ'। আদালতক অৱমাননা কৰিলে লোৱা হ'ব ব্যৱস্থা। অভিযোগ থাকিলেই কাৰোবাৰ ঘৰ ভাঙি দিয়াটো সঠিক নহয়। ঘৰখনেই এজন ব্যক্তিৰ অন্তিম সুৰক্ষা। দোষী হ'লেও ঘৰ ভাঙি দিয়া কাৰ্য সঠিক নহয় বুলি মন্তব্য কৰিছে। এনে কাৰ্য কৰা বিষয়াসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বুলডোজাৰ একশ্যনক লৈ উচ্চতম ন্যায়ালয়ৰ বৃহৎ ৰায়দান। হয় বন্ধু বান্ধৱীসকল, এখন ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, ৰাজ্যৰ মেধা শিক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 10ৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ শিক্ষাৰ্থীলৈ বৃহৎ ঘোষণা। কিয়নো 2024 বৰ্ষত মেধা সন্মান প্ৰদানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ এখন ফেচবুক পোষ্ট। 2024 বৰ্ষত মেধা সন্মান প্ৰদানৰ বাবে প্ৰস্তুত হ'ল তালিকা। বাণীকান্ত কাকতি মেধা বঁটা হিচাপে বিতৰণ কৰা হ'ব 48,673 গৰাকী স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটা 2024ৰ বাবে যোগ্য বিবেচিত 26,969 গৰাকী শিক্ষাৰ্থী প্ৰদান কৰা হ'ব মুঠ 36.38 কোটি টকা আনন্দৰাম বৰুৱাৰ বঁটাৰ বাবে। মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অন্তৰ্ভুক্ত নৱম মানৰ শিক্ষাৰ্থীয়ে লাভ কৰিব চাইকেল। ৰাজ্যৰ 3,24,640 শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া চাইকেলৰ সেৱা। আৰু প্ৰজ্ঞান ভাৰতীৰ বাবে বিবেচিত প্ৰায় 94.838 শিক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা। আৰু শিক্ষাৰ্থীসকলক বিতৰণ কৰা হ'ব মুঠ 68.44 কোটি টকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।